Hello everyone, welcome back to our channel Eduoti. আজিৰ এই ভিডিঅ'টিত আমাক ৰিকুৱেষ্ট কৰা মতে আমি আজি আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কিছুমান গভৰ্ণমেণ্ট কলেজ য'ত পিজি কৰা হয় তো আমি কোনকেইখন গভৰ্ণমেণ্ট কলেজত কি পিজি কোৰ্স আছে তাৰ বিষয়ে এই ভিডিঅ'টিত অলপ কথা আমি ডিসকাস কৰিম। তো ইয়াত প্ৰচিডিউৰ কেনেকৈ হয় কি হয় আমি পিছলৈ বিতংভাৱে ভিডিঅ' বনাম, যেহেতু এইটো একাডেমিক ইয়াৰ মানে আৰম্ভ হ'বই, গতিকে ছাত্ৰ ছাত্ৰীসকলক আমি অনুৰোধ জনাইছো সেই কলেজ সেকশনৰ ৱেবসাইটত গৈ তেওঁলোকে নিজাকে চাই লওক। ডিটেইলছ ভিডিঅ' আমি পিছতকে এই চেনেলটোৰ মাজেৰে আপলোড কৰিম। সো চাও হওক এই কোনকেইখন কলেজ, যোনকেইখন গভৰ্ণমেণ্ট কলেজত কি আছে সায়েন্স প্ৰগ্ৰাম আছে আণ্ডাৰ আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি। তাৰ ভিতৰত এখন হ'ল জিষ্ট, যোৰহাট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি। সো ইয়াৰ তিনিটা ডিপাৰ্টমেণ্টত সাধাৰণতে এমএসসি ডিগ্ৰী বাবে কৰিব পাৰে। এটা হ'ল কেমিষ্ট্ৰি, মেথমেটিক্স আৰু ফিজিক্স। আন এখন আমাৰ কলেজ হ'ল পূব কামৰূপ মহাবিদ্যালয়, পূব কামৰূপ কলেজ। সো ইয়াত পিজি কোৰ্স আছে এমএসসি এণ্ড ইণ্টিগ্ৰেটেড এমএসসি ইন বায়োফিজিক্স, এমএসসি ইন ফিজিক্স, এমএসসি ইন কম্পিউটাৰ সায়েন্স, এমএসসি ইন জুলজি, এম ভোকেশনেল ইন ফুড প্ৰসেছিং এণ্ড কোৱালিটি মেনেজমেণ্ট, যিটো ASTU আণ্ডাৰত আহে। আন এখন কলেজ হৈছে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়, চিলাপথাৰ সায়েন্স কলেজ। চিলাপথাৰ সায়েন্স কলেজত এমএসসি ইন বটানী আৰু এমএসসি ইন জুলজি আছে আমাৰ আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ আণ্ডাৰত। ঠিক আছে। অন্যহাতে ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ কলেজ, এই কলেজখনৰ পিজি প্ৰগ্ৰাম যি মেথমেটিক্স এণ্ড এন্থ্ৰপলজিত আছে। মেথমেটিক্সৰ 30টা সিট আৰু এন্থ্ৰপলজিৰ 20টা সিট। সিলেবাস অৰ্থাৎ গোটেই প্ৰগ্ৰামটো ASTU অৰ্থাৎ আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে। এই চাৰিখন অসমৰ চৰকাৰী কলেজ য'ত এই পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্ট কেইটাত এমএসসি ডিগ্ৰী দিয়া হয়। আমাক এগৰাকী ছাবস্ক্ৰাইবাৰে এইটো কথা চেনেলটোত কমেণ্টৰ মাজেৰে সুধিছিলে বাবে আমি সৰু ভিডিঅ'টি বনালোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে গাইডেন্স পায়। ঠিক আছে। যদি ভিডিঅ'টি ইনফৰ্মেটিভ লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আনহাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।